অশংকৰে হে গুৰু মোৰ প্ৰাণ প্ৰিয়তম আত্মা শংকৰত বিনে নাহিয়া ইহকাল পৰকাল শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ হৰি ৰাম শ্ৰীমদ ভাগৱত প্ৰভুসকল সময় বৰ তাকৰ আৰু সেইকাৰণে আমি বৰ কম সময়ত পাঠখিনি সামৰিম বুলি ভাবিছোঁ। ইয়াত নিমি নৱহৃদ সংবাদত কবিয়ে ভাগৱত ধৰ্ম কৈছে। এইটো শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱহৃদ সংবাদৰ ভাগৱত ধৰ্ম কথন। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কহো আৰু ভাগৱত ধৰ্মৰ বিমৰিষি পূৰ্বত আপুনি অৰিষি মুখে আন ধৰ্ম কৰাই আবেগত কহিলাই আপোনাৰ মুখে নিজ ধৰ্ম যত জাত জানি মহামূঢ় জানা সুখে কৰি অজাতি মাত কি জাত জানিলে নিস্তৰে নিমি ৰজাকাত অনিমন্ত্ৰিতভাৱে নজনকৈ সিদ্ধ আহিছে। নিমি আনন্দিত, মই ধন্য হলো। আজি মই বহুত কথা সুধিব পাম। মোৰ ৰাজ্যৰ প্ৰজাবৰ্গ বাঢ়ি আছে, বহুতৰ ধন টকা পইচাও বাঢ়িছে, কিন্তু মোৰ এটা সম্পদ কমি গৈ আছে। এই আয়ুষ নামৰ সম্পদটো যদি শেষ হৈ যায়, মই কেতিয়াবা ভগৱন্তক জানো। বোলে মহাৰাজ দুখ নকৰিব, ভাগৱত ধৰ্ম জানিলেই হ'ল। ভাগৱত মানে ভাই ভাগৱং, তুমি ভাৱনা লব্ধ হোৱা, তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা, কি লৈ আহিছা, আৰু যাওঁতে তুমি কি লৈ যাবা। সংসাৰ কিন্তু মায়াৰ ক্ষেত্ৰ। ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্দেহ। ইয়াত সুৰুঙা নাই। আমি জীৱবিলাকে গতি লাভ কৰিব লাগিলে আমি পথ ল'ব লাগে। পথটো আচলতে জ্ঞানময় লাগে, কিন্তু খোজ দিওঁতে আমি শাস্ত্ৰৰ বাটটো আগতেই পাওঁ। তাৰপিছত আমি শৈৱৰ বাট পাওঁ, তাৰপিছত গানপত্যৰ বাট পাওঁ, তাৰপিছত সৌৰৰ বাটটো পাওঁ। এই চাৰিখন দোকানত মাল যদি খায়, তেতিয়াহ'লে জীৱ কিন্তু তৰিব নোৱাৰে। সেইকাৰণে আমাক ক'লে যে সংসাৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে মাল মিলিব বিঘিনি। বিঘিনি নলগা এখন কিন্তু দোকান আছে,
বৈষ্ণৱৰ কথা বোলে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত স্বয়ং ভগৱন্তই বিশ্ব সৃষ্টি কৰি আপোন নামৰ মহিমা হৰি আপুনিও নাজানন্ত নিজক নিজে কৈ থাকে নাৰায়ণ 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 যিমানবাৰ নাৰায়ণ কলে সিমানটা দেৱতাৰ জন্ম হল দেৱতাসকলৰ বৰ আনন্দ যে এইজনাই নাৰায়ণ বুলি কোৱাৰ লগে লগে মোৰো জন্ম হৈছে আমিও নাৰায়ণ হওঁ নাৰায়ণ কৈ কৈ তেওঁৰ চৌপাশে ঘূৰিব ধৰিব নারায়ণ আনন্দিত হল যে মোর নাম যদি আনি লয় মই আর কিয় লব লাগে কিন্তু এই দেবতা বিলাকৰ চিন্তা হল যে সদায় পিতৃৰ নামটোকে লৈ থাকিমনে আমাকো যদি এনেকৈ কোনোবাই পূজা সেৱা নমস্কাৰ জনালেহেঁতেন সেইদিনা কিন্তু ভগৱন্তই কলে তোমালোকে আৰু মোক সেৱা কৰিব নালাগে বোলে কিয় বোলে বাটত আহোঁতে তোমালোকে চিন্তা কৰিছিলা এটা কাম কৰা মোক ঢাকি নিদিয়া কিয় বুজি পোৱা নাই মোক থাকিবৰ কাৰণে তোমালোকে নোৱাৰিবা কৈলাশত দেৱাদিদেৱ মহাদেৱ আছে তেওঁৰ ওচৰলৈ যোৱা দেৱতাবিলাকে কৈলাশত গৈ পেলাই হাত জোৰকৈ প্ৰণাম জনালে হে দেৱাদিদেৱ আমাক সহায় কৰক বোলে কি বোলে আমাৰ পিতা এই নাৰায়ণক ঢাকি দিবলৈ কি কব আহিছা বোলে তেওঁ নিজেই কৈছে আমি দেৱতাবিলাকে সকলোৰে সন্মান পাবৰ কাৰণে হেনো তেওঁ ঢাকি দিলেহে পাম যাৰ নাম নিৰন্তৰ তেওঁ থাকিব লাগে তোমালোকৰ ভুল হৈছে মই যাওঁ প্ৰভুৰ ওচৰত দেৱাদিদেৱ মহাদেৱে কৈলাশপতি আহি নাৰায়ণৰ ওচৰত আঁঠুলৈ কলে প্ৰভু মই কি শুনিছো বোলে ঠিকেই শুনিছা তুমিওতো দেৱতা তুমি শ্মশানত থাকা তোমাকনো কোনে আদৰ কৰে কিন্তু মই কোৱা কৰ্মই দি যদি তুমি মোকো ঢাকি দিয়া তুমিও পূজা পাবা প্ৰভু ময়ো পাম পাবাতো মই কি কৰিব লাগে তুমি ঋষি মুনিবিলাকৰ মাজলৈ গৈ মাত্ৰ ক'ব লাগে যে সকলো বা স্বৰ্গহে সত্য তাত থকা দেৱতাবিলাকক যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰিলেই জীৱ তৰি যাব পাৰি এই বুলি তুমি কবা প্ৰভু এনে কথা কলে অপৰাধ নালাগিবনে কৰ্ম কৰিলেতো অপৰাধ হব জয় আৰু বিজয় মোৰ বৈকুণ্ঠত আছিলে সিহঁতৰ অপৰাধ হওঁতে জানো সেই অপৰাধৰ পৰা মই মুক্তি দিয়া নাই এই দেৱাদিদেৱ যদি তোমাৰ তেনে কিবা গণ্ডগোল লাগে মই ৰক্ষা কৰিম দেৱাদিদেৱ মহাদেৱে ঋষি মুনি সন্যাসীবিলাকৰ ওচৰত গৈ এনেবোৰ কথা ক'ব ধৰিলে তেওঁলোকে লগে লগে প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰবিলাক লিখিব ধৰিলে কিছুদিন পিছত দেৱাদিদেৱ মহাদেৱৰ ক্ষয় ৰোগ লাগিল তেওঁ বৰ অসুবিধাত পৰি গল নাৰায়ণক গৈ কলে প্ৰভু মই আগতেই কৈছো আপোনাক ঢাকি দিয়াৰ ফলত মোৰ কি হ'ব পাৰে আপুনি কিন্তু মোক ৰক্ষা কৰিম বুলি কৈছিল হ'ব হ'ব মই ৰক্ষা কৰিম সময় আহক এয়া ঋষি মুখে আনৰ ধৰ্ম কৰাই দেখক এই ঋষিবিলাকৰ দ্বাৰা তেওঁৱেই কৰালে কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধ অৰ্জুনক ভগৱন্তই সেই পৰম সত্যটো কলে হে অৰ্জুন তুমি ইয়াৰ আগৰ জন্মটো জানানে মই কোৱা কথাটো এটাই মানি নলোৱা আগৰ জন্ম মই কেনেকৈ জানো
তুমি হলে গোৱালৰ লুৰা, মই ৰাত পৰিয়াল। তাৰপিছতো তুমি মোক কৈছা মোৰ আগৰ জন্ম, তুমি কিবা জানা নেকি? মই জানো। তুমি শুনিবানে? শুনিম। বোলে ইয়াৰ আগৰ জন্মত তুমি বানৰ আছিল। বোলে সখী তেনে কথা নকবা। বোলে নহয়, তোমাৰ ক্ৰোধে খং আহিব পাৰে। বানর মানে বা মানে উচ্চ, উচ্চ মানে নেজ। তোমার নেজডাল যেতিয়া আঁতরিব তুমি নৰ হবা। কিন্তু নৰ হোৱাৰ পিছত নৰ কেইবিধ জানানে? সেইটোতো নাজানো, তেতিয়াহ'লে কোনটো জানো? নৰ দুবিধ, এবিধ হুচ, এবিধ বেহুচ। হুচে সদায় জানে মই নহয়, মই বৰ কম দিনৰ কাৰণে অহা এটি ভাৱৰীয়া। মোক বৰ কম দিনৰ কাৰণে ইয়ালৈ কোনোবাই পঠিয়াই দিছে। মোৰ এই দেহ নামৰ জীৱনটো এখন বুৱতী নৈৰ দৰে। নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, দেহটো গৈ আছে। আমি প্ৰত্যেকে এদিন কোলাত শিশু আছিলো, এদিন কৈশোৰ হলো, এদিন বাল্য হলো, এদিন চাই থাকোতেই যৌৱন প্ৰাপ্ত হলো। আৰু যৌৱনো আমাৰ দেহত নাথাকে। এই দেহলৈ এদিন ক'ব নোৱাৰাকৈ বাৰ্ধক্য আহে, কেশ পকে, দাঁত সৰে, চকু ঢুলু ঢুলু হয়, খোজবিলাক থৰক বৰক হয়, তেওঁ বিচৰা দেহটো সতৰা সতৰি হয়। আমি ইয়াৰ পৰা যাবলগীয়া হয়। গতিকে তেওঁ আচলতে বুজাই ক'লে, তোমাক যে মই ইয়ালৈ আনিছো হুচ মানে জ্ঞান দিবৰ কাৰণে। জ্ঞান দিলে তুমি অৰ্জন কৰিবা, অৰ্জন কৰিলে তুমি জ্ঞানাৰ্জন হবা। তুমি সকলো বাদ দি মোক ভজিলে 18 দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধখনত তোমাক জয়ী কৰিম। সেইবাবে ভগৱন্তই বিশ্বৰূপ দৰ্শন কৰাই অৰ্জুনৰ মন মুহিছিল, শ্ৰদ্ধা আদায় কৰিছিল। আৰু এই কথাটো যিসকলে জানে তেওঁ কৰে, নাজানিলে সংসাৰৰ বিষয় বাসনাত পৰি মৰে। এই তৰণুৰ ৰাস্তাটো দি ভগৱন্তই এনেবোৰ কথা চিন্তা কৰি থাকোতে দেৱাদিদেৱ মহাদেৱ আকৌ আহিল। প্ৰভু, মইতো কৈছোৱেই মোৰ ক্ষয় ৰোগৰ দেহ এতিয়া যায়। ভক্তৰ দুখ দেখিলে মোৰো দুখ লাগে। তুমি এটি সম্পদ মোক দিবানে? বোলে কি? তোমাৰ নামটো মোক দিবানে? মোৰ নামটো দিলে কি কৰিব? তুমিও কৰিবা আৰু ময়ো কৰাম। হ'ব প্ৰভু, মই মোৰ নামটো, শংকৰ নামটো তোমাক দিলো। তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱে ক'লে, আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম। দেৱ হবে গুপ্ত কৰিলে কৰি কপট, হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোককে উদ্ধাৰিলা। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পথ। আমি এটি সিদ্ধান্ত লৈ আহিব পাৰো, স্বয়ং ভগৱন্তই মানৱী তনুলৈ ধৰাধামলৈ আহিছে। লগত থাকি মহাপুৰুষ মাধৱদেৱে ক'লে, জগজন বন্দন দৈৱকী নন্দন দুহৰি মাৰ কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। ভাগৱতৰ ভিতৰলৈ সোমাবলৈ হলে প্ৰথমতে গুৰুৰ চিনাকি হব লাগে। ইয়াত আমাক কৈছে, জাক জানি মহান মূঢ় জানা সুখে তৰে। মূঢ়জন সুখে তৰিব পাৰে, আৰু অজাতি পাতকি জাক জানিয়ে নিস্তৰে। আচলতে সংসাৰত জাত দুটা, পুৰুষ, প্ৰকৃতি। দেহ, আত্মা। আমি যাক মই বুলি
কৈ আছো আচলতে আমি কোনেও মই না, আমি প্ৰত্যেকে তেওঁ। আমি মায়া সমুদ্ৰত পৰি থকা কাৰণে মই কৰি আছো। যশোদায়ো এই মইটো কৈছিল, মোৰ ঘৰত দৈ মাখন অপৰ্যাপ্ত আছে, কিন্তু মোৰ ল'ৰাই বেলেগৰ ঘৰত য'ত আনি আহি মোক ক'বলগীয়া হৈছে যে তোমাৰ ল'ৰাই মোৰ বান্ধৱ ভাঙিলে, গতিকে মোৰ ল'ৰাক মই বান্ধিম। তেওঁৰ ল'ৰাও নহয় আৰু তেওঁ বান্ধিবও নোৱাৰে। তেতিয়াহ'লে বন্ধন ল'লে মই আৰু মোৰ কাৰণে দুই আঙুলে তেওঁক নাতে, কিন্তু এই বন্ধনটো ল'লে মাতৃক আনন্দ দিব। মাতৃক যেনেকৈ আনন্দ দিছে আন দুটা জীৱক আনন্দ দিব। দুডাল অৰ্জুন বৃক্ষক মুক্তি দিব। তেতিয়াহ'লে ভগৱন্তই সৰ্বকৰ্ম আগতীয়াকৈ কৰি থৈ দিছে। আজিৰ এই পাঠখন নৱহতীয়াতে হোৱা পাঠখন, এই পাঠখন এতিয়াৰ পাঠ নহয়, এই পাঠখন আগত। আমিহে ভাবি আছো যে আজিহে পাঠখন হৈছে, নহয়। ভগৱন্তই কৈছে যি হয় সি আগতেই হোৱাবিলাক হৈছে। ইয়াতো সেইকাৰণে কৈছে পৰম ভকতে জাকনিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা পথি। এতিয়া ভকতে নিজে ৰতি কৰে, পুৰুষ আৰু প্ৰকৃতিয়ে ৰতি কৰিলে সন্তান উৎপন্ন হয়। ভকতে ভগৱন্তৰ লগত ৰতি কৰিলে উদ্ভৱ হয়, উদ্ধৱৰ জন্ম। তেতিয়াহ'লে এই মানৱ দেহটোৰ বেয়া বস্তুখিনি আঁতৰাবৰ কাৰণে ভগৱন্তক খুজিব লাগে। এই দেহটো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক বাদুলিৰ দৰে ওলমি আছে। সেইকাৰণে কৈছে ভাই ভগৱান গাই জ্ঞানম, তুমি জ্ঞানময় বাটটো বিচাৰি লোৱা। বৈষ্ণৱীয় জ্ঞানময় বাটটো বিচাৰি লোৱা। তেতিয়া তুমি তত্ত্বটো পাবা। তুমি দেহ নোহোৱা, তুমি আত্মা, তুমি পৰমাত্মাৰ বিচ্ছুৰিত অংশ। একুৰা জুই জ্বলাই দিলে তাৰ ফিৰিঙতি বিলাক যেনেকৈ ওলাই, আমি ভগৱন্তৰ প্ৰত্যেকে ফিৰিঙতি, কিন্তু আমি উপলব্ধি নকৰো। এই ভাগৱতখন উপলব্ধি কৰিলে পৰীক্ষিতে তেওঁৰ মৃত্যু আহিব বুলি জানি তেওঁ অন্য কৰ্মৰ পিনে আগবাঢ়ি যোৱা নাই। তেওঁ সন্তানক জন্মজয় ৰাজ্য দিয়ে, তাৰমানে মোহশূন্য হ'ল, বিষয় শূন্য হ'ল, বাসনা শূন্য হ'ল, লিপ্সা শূন্য হ'ল। সৰ্বশেষত তেওঁ গংগাৰ তীৰলৈ গ'ল, জ্ঞানৰ তীৰলৈ। সুখদেৱে পৰীক্ষিতক ভাগৱত কৈছে, ভাগৱতেও কৈছে, কিন্তু সুখদেৱে ভাগৱত মোৰ দৰে লোৱা নাই। আৰু নৈমিষাৰণ্যত যেতিয়া সুখে কৈছে তেতিয়াও কিন্তু ভাগৱত লোৱা নাই। কিন্তু ভাগৱত নাছিল নে? আছিল। উদ্ধৱ ভাগৱত, বিদুৰ ভাগৱত, মৈত্ৰেয় ভাগৱত, সুখ ভাগৱত, সুত ভাগৱত।
তেতিয়াহ'লে ভিতৰত ভাৱনা, জ্ঞানময় ভাৱনা, আমিবিলাকক মাত্ৰ তৰণৰ কাৰণে ভাগৱত হ'বলৈ এই ভাগৱতৰ মাধ্যমেদি সমাজ গঢ়াৰ এটা ব্যৱস্থা কৰিছে। কিন্তু আমি সমাজখনে ইয়াৰ ভিতৰলৈ সোমাই নাযাওঁ। নহ'লে আজি 550 বছৰ হৈ যোৱাৰ পিছতো সমাজে ইয়াক দৃঢ়তাৰে, সততাৰে আৰু আত্মীয়তাৰে আদৰি ল'ব পৰা নাই। ইয়াক সেইকাৰণে আৰু বাৰ কৈছে যে যদি ইয়াক আশ্ৰয় কৰে আৰু কোনো ভয় নাই, কদাচিত তাৰ আর নাহিকয় ভয়। তেতিয়াহ'লে এওঁ কোন? যাৰ চৰণত ভজিম তেওঁ কোন? তেওঁ বহু ব্ৰহ্মাণ্ডৰ অধিপতি ভগৱন্ত, যাৰ শ্ৰী যশ, ঐশ্বৰ্য, বীৰ্য, বিজ্ঞান আৰু বৈৰাগ্য আছে, সেইজন ভগৱন্ত। এই ভগৱন্তজনক পাবলৈ অন্য উপায় নাই। শপতি কৰিব। শপতি মই ক'ৰ পৰা কিনি আনিব নোৱাৰো, ধাৰ কৰি আনিব নোৱাৰো। তেতিয়াহ'লে তাৰ আগত ভাৱনা আহিব লাগিব। ভাৱনাইহে ভক্তিৰ উৎপত্তি কৰিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষা টানি ক'লে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। তুমি ভক্তি কৰিব লাগিলে আগতে ভাৱনা। তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা, কি লৈ আহিছা আৰু যাওঁতে তুমি কি লৈ যাবা। যেতিয়ালৈকে মই ইয়াত এটি ক্ষুদ্ৰ বালিৰ দৰে আহিছো বুলি নাভাবিম, মোক কোনোবাই পঠিয়াই দিয়া বুলি নাভাবিম, তেতিয়ালৈকে মই অহংকাৰত মত্ত হৈ থাকিম। আমি অহংকাৰ শূন্য হৈ ভাগৱত হ'বলৈ আগবাঢ়ি যাব লাগিব। আমি সেই পৰম ভাগৱত ভগৱন্তৰে অংশ, যিটো ব্ৰহ্মাই স্বীকাৰ কৰিব। এই ব্ৰহ্মাটোৱে গৰু চৰাই থাকোঁতে কৃষ্ণৰ ডাঙৰীবিলাকক লুকাই থৈ দিছে। গোপ বালক বিলাকক লুকাই থৈ দিছে। কাৰণ তেওঁৰ এটাই চিন্তা, মই সৃষ্টি কৰোঁ, মই সৃষ্টি কৰোঁতে কোনো নন্দন ল'ৰাক মই জন্ম দিয়া নাই। কোন এইজন? এবছৰ কাল স্বয়ং ভগৱন্তই নিজেই গোপ বালক, গৰখীয়া আৰু গৰুজনীৰ পিছে পিছে খোজ লোৱা ডাঙৰী হৈ থাকে। আচৰিত কথাটো হ'ল যে গৃহলৈ যেতিয়া গৰুবিলাক লৈ আহে, ল'ৰাবিলাকে মাকৰ ওচৰ পাওঁতে থাপ মাৰি ধৰে, বাছা কি খাইছা তই? তোৰ দেখো আগতকৈ ৰূপ সলনি হৈছে। তেতিয়াহ'লে প্ৰতিজন কৃষ্ণ আচলতে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। ব্ৰহ্মদেৱে এবছৰ কাল শেষ কৰি চাবলৈ আহি তেওঁৰ মাথা গৰম হৈ গ'ল। তেওঁ ব্ৰহ্মলোকলৈ গ'ল, গৈ চালে, গণি চালে, মই আমাৰ ইয়াত ঠিকেই আছে, এইবিলাক কি তেতিয়া। আৰু এই গোৱালৰ ল'ৰাটোৱেই বা কোন? তেওঁ জানিবৰ কাৰণে ব্ৰহ্মাই ধ্যানস্থ। আৰু ধ্যানস্থ হৈ যিমানেই সুমৰণ কৰিলে ভগৱন্ত নাৰায়ণক পায়। নাৰায়ণক পোৱাৰ দেখাৰ লগে লগে ইয়াৰ মাজত ব্ৰহ্মাদেৱ গাটো জিকা খাই উঠিল। গোৱালৰ ল'ৰাটো নাৰায়ণ, যদি নাৰায়ণ তেতিয়াহ'লে মই অপৰাধ কৰিলো।
লগে লগে ধ্যানস্থ হল প্রার্থনা করিলে হে ভগবন্ত একান্ত ভকত সমস্তরে তুমি মন ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ ব্ৰহ্মাদেৱ চিন্তাটো ঠিক আহি গল তুমিয়েই একান্ত ভকত চিত্তই চিত্তই তুমি আনন্দ দিয়া মাছ ৰকা চৰাইটোৱে গছৰ ডালৰ পৰা থাপ মাৰি মাছখিনি এনে গিৰি খোৱা নাই আগতে পাখি জোকাৰি দিছে পাই গল বগলীজনীয়ে থাপ মাৰি পুঠি মাছটো ঠোঁটৰ মাজত লৈ গিলা নাই আগতে পাখি দুখন জোকাৰি দিছে আনন্দ এইজন আনন্দ আমাৰ মাজত আছে তেওঁ থকা কথাটো মহাগুৰু মাধৱদেৱে ঘোষা কৰি কলে তুমি প্ৰাণ প্ৰিয়তম পৰম প্রভৃত দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমি হে কেৱলে আত্মা মোৰ তোমাক নাজানি জ্বৰ মিছা শৰীৰত হৰি কিন্তু মই অজ্ঞানী দুখ আমি বৰ অজ্ঞান আমি দেহটোক মই বুলি ভাবো আমি প্ৰতিজনৰ হৃদয়ত আত্মাৰূপে ভগৱন্ত আছে আমি যদি আমাৰ হৃদয়তে ভগৱন্ত আছে আমি তেতিয়াহ'লে ভগৱান হবলৈ যাব লাগিব মোৰ বিষয় বাসনা সকলো পৰিত্যাগ কৰিব লাগিব দেহ বুলি ক'লে কাম ক্ৰোধ লোভ মোহ আছে ইহঁত বাদুলিৰ দৰে ওলমি থাকিব আকৌ মই ইহঁতৰ চিন্তা নকৰোঁ এই দেহতে উৎপত্তি হয় ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ এই পঞ্চ বাণ বুলি কৈছে মহাপুৰুষ মাধৱদেৱ এই বাণৰ উৎপাদন কোনো ৰ'ব নোৱাৰে সৃষ্টিকৰ ব্ৰহ্মাই সৃষ্টি কৰি নিজৰ সন্তান সৰস্বতীকে তিৰোতা সজালে অবিভক্ত হল চন্দ্ৰ সূৰ্য পৃথিৱী থকালৈ পিতৃ আৰু কোনো পূজা নাপায় দেৱাদিদেৱ মহাদেৱো আনকি ভগৱন্তক গৈ কলে প্ৰভু মোক ঠগিলা সমুদ্ৰ মন্থনত দেৱতাবিলাকক অমৃত খুৱাওঁতে তুমি মোহিনী ৰূপ ধৰিলা মই নেদেখিলো মোক বিষুৱাই বগৰাই থলা মোক দেখুৱাব লাগিব নাই নাই তুমি চাব নালাগে তুমি মহাজ্ঞানী যোগনিষ্ঠ সেইবাবে তোমাক মই তৃতীয় নয়ন দিছো নাই প্ৰভু মোক দেখুৱাব লাগিব ভুল হ'ব কলংকৰ হ'ব নহয় কলংক নহয় মই ইন্দ্ৰিয় দমন কৰিব পাৰিছো শুনা ঘোৰ কামি নিৰপেক্ষিত নাৰীবে অমৃতৰ ভাণ্ডাৰটো দৈত্যকুলে লৈ যোৱাৰ কাৰণে মই কৌশল কৰি মোহিনী ৰূপ ধৰি মই বৰ কম বস্ত্ৰৰে মোৰ নদকা দেহটো সিহঁতক দেখুৱালো সিহঁতে দেহ চালে সুবিধাত মই দেৱতাবিলাকক অমৃত দিয়ালো তেনে ৰূপ তুমি চাব নালাগে কিয় মই সংযমিত মই সংযম কৰিব পাৰিছো মোক দেখুৱাবলৈ লাগিব এই ৰূপৰ গন্ধ স্পৰ্শ শব্দৰ পঞ্চ বাণত দেৱাদিদেৱ মহাদেৱ কৰি গছত সাৱটি ধৰিলে আনকি আপৰক লজ্জিত এই পঞ্চ বাণত পৰি গল ইন্দ্ৰ এই ভাৰ্যা আছে শশী এই ভাগ্য থকাৰ পিছতো কিন্তু বাণৰ উৎপাতত ৰ'ব নোৱাৰি অহল্যাৰ সতীত্ব হৰণ কৰিলে কয়াদুক হৰণ কৰিলে এই বাণৰ উৎপাতত ৰ'ব নোৱাৰি ব্ৰাহ্মণৰ ল'ৰা অজামিলে নিজৰ সতী সন্ততি ভাৰ্যা এৰি থৈ বেশ্যাত পতিত আমি এই ভাগৱতৰ মাজত আৰু এটা কথা ভাবিব লাগে যে এইহেন ভাগৱত গুৰুজনাই কৰাৰ পিছত আমাৰ মাজলৈ আৰু এখন সৰু ভাগৱত আনি দিলে কীৰ্তন কীৰ্তনখনটো এখন সৰু ভাগৱত এইভাবে যে যিহেতু এইবিলাক ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ
এইবিলাক এটুপাত এটুপাত বানেই নহয় ইহঁত নৰ্তকী। এই নৰ্তকী বিলাকে দেৱতাকো নেৰে, মনুষ্যকতো নেৰিব। মোৰ এশৰণীয় ভকত বিলাকক যদি ইহঁতে আক্ৰমণ কৰে, নকৰিবৰ কাৰণে মই এটা বিশেষ ব্যৱস্থা কৰিম। সেইকাৰণে কৃপালু গুৰু শংকৰদেৱে এই নৰ্তকী বিলাকক উল্টাই দিয়ে। নৰ্তকী তেওঁ কৰিলে কীৰ্তন। এজন মানুহে যেতিয়া হৰিৰ নাম কীৰ্তন কৰি থাকে, তেওঁৰ মনত বেয়া চিন্তা নাহে, অন্যায় অনীতিৰ চিন্তাবিলাক তেওঁৰ পৰা আঁতৰি যায়। সেইকাৰণে কৈছে, পৰৈ দিলো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিত তাৰ নাহি কয়। কাৰণ ভগৱন্তই আমাক বৰ কৌশল কৰি দিছে বস্তুবিলাক, আমি তৰিম কেনেকৈ। কিন্তু এই তৰণৰ কাৰণে লাগিব আশ্ৰয়। বোলে অভয় চৰণে শৰণ লৈ লৈ হৰি নাৰায়ণ, মানৱী জনম হাম ফল কৰিলে হৰি নাৰায়ণ। মানৱ জনম পাবই না, 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্ম পাইছো। কত সাধনাৰ বলত নৰতম, ইয়াক নিচিনিলে অথলে যাব। তেতিয়াহ'লে জীৱনক ধন্য কৰিব লাগিলে মই কায় বাক্য মনি একান্ত ভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্তক আশ্ৰয় ল'ব লাগে। কাৰণ মই কেম হ'ব লাগে। ভগৱন্তই বাৰে বাৰে কৈছে, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, সমস্ত ভূতক ব্যাপী আছো মই হৰি, সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো ঈশ্বৰৰ অংশ। তেতিয়াহ'লে মই মোৰ লগত চিনাকি হোৱা নাই। যেতিয়ালৈ মই মোৰ লগত চিনাকি নহম, তেতিয়ালৈ ভগৱন্তই কৈছে তুমি মোক দেখা নাপাবা। দাঁত কুঁৱলীয়ে তোমাক আমনি কৰিব। দ্বাদশ স্কন্ধত কৃপালু গুৰু শংকৰদেৱে ক'লে, আপোনাক ভজন্তে আপোনাৰ অনুশ্ৰম, তুমি নিজকে নভজা। মই মোক ভজিবলৈ হ'লে সকলোতকৈ বেইমান বস্তু দুটা হ'ল চকু। চকু দুটাই মোৰ বেছি গণ্ডগোল হয়। এই দেহটো চকুৱে দেখিলে কামনা আহে, চকুৱে দেখিলে বাসনা আহে, চকুৱে দেখিলে লোভ হয়, চকুৱে দেখিলে ক্ৰোধ হয়। আমাৰ চকুৰ সাধনা নাই। গংগাৰ তীৰত পৰীক্ষিত কওঁতে সুখদেৱে অৰ্ধনিমিলিত, দেৱাদিদেৱ মহাদেৱে ভগৱন্তক ধ্যান কৰি থাকোঁতে অৰ্ধনিমিলিত। তেতিয়াহ'লে আমিবিলাকে চকু মেলিবহে জানিম, তাৰ সাধনা কৰিব নাজানিম। সেইকাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহতীক ক'লে, আই চকুৰ সাধনাৰে আগতে কাপনাশ কৰা, পাপমৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো কহানি। তেতিয়াহ'লে সাত্বিক ভকতিটো আমি কৰিব। অকল সাত্বিক ভকতি মই কৰিলেই নহ'ব, আহাৰটো সাত্বিক দিব লাগিব। কাৰণ আহাৰৰ পৰাই গোটেই গণ্ডগোলটো লাগে। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ক'লে, অন্ন জনি নকৰে বিচাৰ। আমি জীৱ ব্ৰহ্ম, আমাৰ নাভিনাদৰ হিৰণ্য গৰ্ভত উৎপত্তি হোৱা হ'ল শব্দ ব্ৰহ্ম, আৰু আমি যাক ধ্যান কৰো তেওঁ পৰম ব্ৰহ্ম। এই পৰম ব্ৰহ্ম থকা এই দেহটো ৰক্ষা কৰে কিন্তু অন্ন ব্ৰহ্ম। বোলে অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম সাৰ, অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ। অন্নৰ শুদ্ধতাটো কৰিবলৈ হ'লে, তাৰ নিয়ম নীতি আচাৰ বিচাৰ জানিবলৈ হ'লে আমি অৱশ্যেই গুৰু ল'ব লাগে। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ক'লে, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবতো।
আশ্ৰয় নোলোৱাকৈ একোৰো উৎপত্তি হ'ব নোৱাৰে, উত্থানো নহয়। গছৰ গুটিটোৱে মাটিত পৰিলেহে এডাল নতুন গছ হ'ব। আমি প্ৰত্যেকে পিতৃৰ শিৰত বিন্দুৰূপে আশ্ৰয় লৈছো। এদিন মাতৃগৰ্ভত স্থিতি লাভ কৰিম। ভগৱন্তই কৈছে মোৰ নিজা দিয়ে নাই, তেতিয়াহ'লে মইনাটোৰ সজা নাই। আমাৰ কিন্তু 5 মাহ হওঁতে ঘৰত আলোচনা কৰিলে বোৱাৰীয়ে কিন্তু গা ধোৱা নাই। আমি দধি দুগ্ধ ঘৃত মধু শৰ্কৰা পঞ্চামৃত দিয়া, আৰু পঞ্চামৃত পৰাৰ লগে লগে 5টা দেৱতা আহিল। ক্ষিতি অপ তেজ মৰুত বোম, মাটি পানী বায়ু আকাশ অগ্নি আহিল সেই প্ৰাণ মইনাটোক এটা আৱৰণ দিয়ে। সেইটোৰ নাম হ'ল পঞ্চভূতি দেহ। তেতিয়াহ'লে এই দেহটোৰ ভিতৰত তেওঁ আছে প্ৰাণ প্ৰিয়তম হৰি, আৰু তেওঁক ৰক্ষা কৰিয়ে বাকী দেৱতাবিলাক ইয়াতে আছে। আমি দেৱতা দেৱতা কৰি কৰবাত গ'লে কোনো দেৱতা কোনেও দেখা নাই, কাল্পনিক চৰিত্ৰ। ভগৱন্তক কিন্তু সকলো অনুভৱ কৰিছে, তেওঁ নিৰাকাৰ। মহাপুৰুষ মাধৱদেৱে এইটো উদঙাই দি ক'লে অব্যক্ত ঈশ্বৰ হৰি কিমতে কুদিবাতাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। এখন স্বচ্ছ নিকা পবিত্ৰ হৃদয়েহে ঈশ্বৰ উপলব্ধি কৰিব পাৰে। ঈশ্বৰ উপলব্ধি কৰিবৰ কাৰণে শৰতৰ নৈখনত যেনেকৈ তলি দেখা পায়, মই মোক দেখা পাব লাগে। সেইকাৰণে গুৰুজনাই ক'লে যে আপোনাক ভজন্তে আপোনাৰ পুনশ্ৰম। তুমি তোমাক ভজা, চকুৰে বেয়া নাচাওঁ, কাণেৰে বেয়া নুশুনো, জিভাৰে বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰোঁ, হৃদয়েৰে বেয়া চিন্তা নানো, আৰু চৰণেৰে মই বেয়া ঠাইলৈ নাযাওঁ। ভগৱন্তই কৈছে তুমি মই হৈ গলা। আমি আচলতে তেওঁ, কিন্তু তেওঁ যেনেকৈ আমি ভাবিব লাগে নোৱাৰি। ব্ৰাহ্মণসকলে ৰাতিপুৱাই নামাৱলীলৈ গোসাঁই ধুৱাবলৈ যায়, কিন্তু কোনো এজন গোসাঁয়ে কাঠৰ শিলৰ মাটিৰ তামৰ সোণৰ কোনো মাত নলগায়। এই দেহটোৰ ভিতৰত থকা ভগৱন্তই কিন্তু মাতে। তেতিয়াহ'লে এই গাটোক মই ধুৱাব লাগিলে মোৰ চৰণ দুখনক মই চিনি পাব লাগিব। আমাৰ ঘৰত কৌশল কৰি ক'লে চক্ষুৰে আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, সূৰ্যে মিত্ৰ, চৰণে বিষ্ণু। গোটেই দেৱতাবিলাকে তেওঁকে সেৱা কৰি আছে। কিন্তু এই দেৱতাবিলাকক সেৱা কৰিলে তেওঁ যদি সেৱা কৰা তুষ্ট নহয়, তেওঁ গলে আমাৰ ঘৰটো চোৱা যায় বুলি কয়, থকা কেইটা বেয়া বুলি কয়, চোতালত উলিয়াই দিলে বেয়া বুলি কয়। তেতিয়াহ'লে আমাৰ প্ৰত্যেকৰে এই দেহ নামঘৰটোৰ ভিতৰত ভগৱন্ত আছে, আৰু দেহ নামঘৰটোৰ ভিতৰত থকা ভগৱন্তটোৰ আমি একোটা একোটা নাম ধৰিয়া। গুৰুজনাই বৰ কৌশল কৰি ক'লে মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, তেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। মই শৰণ লৈ অৱশ্যেই নাম পাম, অকল নামেদি দৌৰিব নোৱাৰিম। মই তেওঁ ৰূপটো চাব লাগে, তেওঁৱেই মই তেওঁ। আইনাখনত যেনেকৈ মই মোক দেখা পাওঁ, ভগৱন্তক বুজিলে ভগৱন্তক মই মোক দেখা পাওঁ। ইয়াত এই নিমিত্তেই আমি ক'লে কৰ্ম নকৰিলেতো সমস্তে পুণ্য
উপদৈ আপুনি দেখা ভকতীয় বল। আজি ইয়াত সামাজিকভাৱে আমি প্ৰত্যেকে বহি আছো। আজি বাহিৰৰ পৰা তামিলনাডুৰ পৰা যদি এজন মানুহ আহি পেলাই আমাক চাব আহে, তেতিয়া এটা কথাই ক'ব, কোনেও একো কৰা নাই, বহিয়ে আছে। কিন্তু নহয়, আপোনালোক বহি থাকিও এটা বিশেষ, এজন ঋষি, এজন যোগী, এজন সন্ন্যাসীয়ে যেনেকৈ বাকী সকলো ইন্দ্ৰিয়ক নিৰোধ কৰি আত্মোপলব্ধি কৰিছে, ঠিক তেনেকৈ আপোনালোকে ঘৰ, গাড়ী, ল'ৰা ছোৱালী, সতী সন্ততি সকলো এৰি থৈ তাত বাদেও আপোনালোকে সত ৰজতম 3 গুণ লৈ আহিছিল। কিন্তু এই ফিল্ডখন পাই এই তম্বুটোৰ তলত সোমোৱাৰ লগে লগে আপোনাৰ ৰজগুণ আৰু ক্ৰমগুণ শান্ত হ'ল, আসনত অধিষ্ঠিত হ'ল। তেতিয়াহ'লে সতগুণ, সতগুণেদি কিন্তু নিৰ্গুণত পাব পাৰি, কিন্তু স্থিতি লাগে। মানে নিৰ্গুণত স্থিতি ল'লে নিৰ্গুণত ৰতি হ'ব। ভাগৱত নিৰ্গুণ, ভগৱন্তৰ কথাবিলাক নিৰ্গুণ। এই নিৰ্গুণময়বিলাক পাবলৈ হ'লে স্থিতি ল'লে ৰতি হ'ব, ৰতি হ'লে মন লৈ গতি কৰিব আৰু এদিন প্ৰাপ্তি হ'ব। আমি বিলাকক সেইকাৰণে দেখাত আমি কৰ্ম কৰোঁ না, কিন্তু পুণ্য উপাৰ্জন হৈ গৈছে। আজি যদি চিত্ৰগুপ্ত আহিছে, তেতিয়াহ'লে আপোনালোকৰ খাতাত নাম উঠিব যে এদিনৰ কাৰণে ঘৰ, বাৰী, ল'ৰা ছোৱালী, সতী সন্ততি সকলো বাদ দি ঘৰৰ পৰাতো ওলাই গৈছেই। তাত বাদেও দেহত থকা ৰজগুণ আৰু তমগুণক শান্ত কৰি সতগুণেৰে নিৰ্গুণক এদিন লগ ধৰিছে। এই নিৰ্গুণ সম্পদটো পাবৰ কাৰণে যোগী, ঋষি, সন্ন্যাসী সমস্ত শ শ বছৰ বনৰ মাজত থাকে। কৃপালুগুৰু শংকৰদেৱে কিন্তু ক'লে যে গৃহতে থাকিয়া সন্ন্যাসী হোৱা, গৃহ সন্ন্যাস। তাৰমানে আমাৰ ঘৰবিলাক একোখন আশ্ৰম। এই গৃহাশ্ৰমৰ মাজত থাকিয়ে সতী সন্ততি সকলোকে লগত লৈ আমি আশ্ৰমৰ ধৰ্মটো পালন কৰিব লাগে। কাৰণ মই মোৰ বাবেই জীয়াই থাকিব নোৱাৰো। আমি প্ৰত্যেকে সেৱাৰ বাবে আহিছো কম দিনৰ কাৰণে, কিন্তু সেৱাৰ বাবে। এডাল বৃক্ষই নিৰন্তৰ সেৱা কৰি আছে। ভগৱন্ত ত্ৰৈলোক্য ঈশ্বৰ, মই নিদ্ৰাৰ পৰা তেওঁ মোক জগাই দিয়ে বোলে, ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱত জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আমি প্ৰত্যেকে সেৱাৰ বাবে। কিমান দিন বা সেৱা কৰিবলৈ পাওঁ? বৃক্ষডালে কিন্তু বহুদিন সেৱা কৰে। আমি বিলাকক কৰ্ম নকৰিলেও এটা কৰ্ম কৰি আছে, জ্ঞানময় কৰ্ম। আৰু জ্ঞানময় কৰ্মই বাটটো লৈছে ভক্তি। তেতিয়াহ'লে ভগৱন্তক পাবলৈ সহজ পন্থাটো হ'ল ভকতিৰ পন্থা, যিটো মহাপুৰুষ মাধৱদেৱে গীতাৰ মৰ্মাৰ্থ আনি ক'লে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে বিষয় সংসাৰ হয়, এই মানে গীতাৰ নিৰ্ণয়। তেতিয়াহ'লে ভগৱন্তক পাবলৈ ভকতি অৰ্জন কৰিব লাগে, গুৰুৰ ওচৰত আশ্ৰয় লৈ জীৱনক ধন্য কৰিব লাগে। আশ্ৰয় মানে শৰণ, শৰণ মানে তৰণ। কাৰণ জীৱনত নতুনকৈ গঢ়াৰ এটি বাট, অজ্ঞানময় সকলোবিলাক আঁতৰি থৈ জ্ঞানময় বাটেৰে গৈ ভক্তি অৰ্থ লৈ মই ভগৱন্তক তুষ্ট কৰিব পাৰিলে জীৱনৰ সাৰ্থকতা। সেইকাৰণে ইয়াতে কৈছে, অকৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল, উপদৈ আপুনি দেখা ভকতিৰ
আন ধর্মে মন্ত্র তন্ত্র ছিদ্র বহু হয়, ভাগবত ধর্মে নাই অন্য দেৱতাবিলাকৰ পূজা তন্ত্ৰ মন্ত্ৰ ইত্যাদি বহুত হয়, তাত ছিদ্ৰ বহুত ৰৈ যায়। ভাগৱতত মাত্ৰ ভাৱনা লাগে, শুদ্ধ চিন্তা লাগে। সেইকাৰণে কৃপালু শংকৰদেৱে ভাগৱত ধৰ্ম আনিলে। আৰু এই ভাগৱত ধৰ্মটোক নাম দিলে মহাপুৰুষ মাধৱদেৱে এক শৰণ হৰিনাম ধৰ্ম। আমি এক শৰণ হৰিনাম ধৰ্ম, আমি এক শৰণ ভাগৱত ধৰ্ম। বুকুৰ ভাষাৰ কলে শংকৰদেৱে, হিয়া উজাৰি গালে মাধৱদেৱে। বুকুৰ ভাষাৰ কলে শংকৰদেৱে, হিয়া উজাৰি গালে মাধৱদেৱে। একেই আকাশ একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন। আমি এক শৰণ নাম ধৰ্ম, আমি এক শৰণ ভাগৱত ধৰ্ম। তথাপি বৰ আচৰিত কথাটো হ'ল, এই ভাগৱতখন ইউনিভাৰ্চিটিত MA পঢ়িলে লাগে, ডিব্ৰুগড় ইউনিভাৰ্চিটিতো লাগে, গুৱাহাটী ইউনিভাৰ্চিটিতো লাগে। আমাৰ এই ল'ৰা ছোৱালীবিলাকে MA পঢ়োতে এই ভাগৱত পঢ়ি কলেজে কলেজে প্ৰফেচাৰ হৈছে। কোনজন প্ৰফেচাৰে বাৰু আপোনালোক কৈছে? সকলো বাদ দে, মই নিজে পঢ়ি আহিছো, এতিয়া মই প্ৰায় ৮০,০০০কৈ দৰমহা পাওঁ, এইটোহে সত্যবাদ। হয়নে? নকয়। তেতিয়াহ'লে আমাৰ জনসংখ্যাৰ মাজত চাৰ্টিফিকেট থকা এইবিলাক কম। তথাপি কিয় বন্য পশুৰ দৰে মানৱৰ প্ৰতিভাৰ স্মৰণ। তথাপি কিয় বন্য পশুৰ দৰে মানৱৰ প্ৰতিভাৰ স্মৰণ। যুগৰ বতাহে কঢ়িয়াই কিয় স্বপ্ন ভংগৰে শতক্ৰন্দন। আজি সপোন ঢাকি গ'ল, এতিয়া আৰু বৰষুণখন নাই। ইম্ফল কেতিয়াবাই গ'ল, মেঘালয় আঁতৰি গ'ল, অৰুণাচল আঁতৰি গ'ল। কিৰাত কছাৰী খাচী গাৰো মিলি লগ লগা দিন নোহোৱা হ'ল। আজিকালি মহামিলন নাই। আমাৰ সমাজলৈ এতিয়া সন্মিলন আহিল, নাথ সন্মিলন, পৌষ সন্মিলন, কলিতা সন্মিলন, যোগী সন্মিলন, ৰাভা সন্মিলন, কিন্তু মিলন নাই। কৃপালু শংকৰদেৱে আমাক মহামিলন আনি দিছিল ভাগৱতৰ মাধ্যমেৰে। তেওঁৰ কথা হ'ল, সকলো এজনৰ পৰা আহিছো, শান্তি ৰক্ষা কৰা। শান্তি আমাৰ কাম্য, এখন আমাৰ ধৰ্ম। শান্তি আমাৰ কাম্য, এখন আমাৰ ধৰ্ম। এক দেউ এক সেউ একদিনে নাই কেউ, এক দেউ এক সেউ একদিনে নাই কেউ। গীতা ভাগৱতৰ যে পৰম তত্ত্ব, এতিয়ালে গীতা ভাগৱতৰ পৰম তত্ত্ব। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেহৰ উত্তম। তেতিয়াহ'লে আমি বেদৰ উত্তম দৈব কি নাম? এইজনৰ চৰণত প্ৰণাম আমি কৰিব লাগে। কিন্তু প্ৰণাম কৰোঁতে তেওঁ এটা কথা কৈছে যে মোক প্ৰণাম কৰিলে অন্য কিন্তু তুমি নোৱাৰা। আমাৰ সমাজত এইটো কিন্তু দিগদাৰী হৈছে। ভগৱন্তই ক'লে যে অন্য দেৱী দেৱ নকৰিবা, সেই প্ৰসাদ নাখাইবা, তাৰ গৃহ নকৰিবা, মূৰ্তিক নচাইবা, ভক্তি হৈ বিচাৰ। কিন্তু এইটো উপায় দিয়ে যে ঈশ্বৰক পুজিলে সমস্ত দেৱৰে পূজা হয়, পৃথকে পুজিলে পূজাকে শুনাত বাকী দেৱতাবিলাকে হাত দাঙি দিছে। কিন্তু আমি বিলাকে নুবুজি
তাকে আমি কলে যে বৃক্ষর মূলত যেন আমি দিয়া জল হয়ে আপনি কি জানা ডালা পুষ্প ফল গুড়িটা নিদিয়া যদি ডালত খুঁজ ডালে মূলে ফলে ফুলে কেহ নাপাবে এই ঈশ্বৰজনক সজাবৰ কাৰণে কৃপালু শংকৰদেৱে অশেষ চেষ্টা কৰিলে ৰজা চহুমৰ দিনত ব্ৰাহ্মণে ফল দিলে বোলে কায়স্থ হৈ দেৱভাষাৰ শাস্ত্ৰখন মাতৃভাষালৈ ৰূপান্তৰ কৰাত লাগিছে বোলে কিয় জানে কাৰণেহে কৰিছে বোলে জানিলেই নহ'ব মহাৰাজ চুবৰ অধিকাৰ নাই বোলে কি কৰাটো ভাল হ'ব বোলে আমাৰ গণনাত কয় মৃত্যুদণ্ড গতিকে ৰজাই হাতীৰে গছকাই মৰাৰ পিছতে এডাল ডাঙৰ লাঠি দিয়ে এইফাল দি হাতী যেন এটাও পাৰ হৈ যাব কৃপালু শংকৰদেৱে বুজিয়ে হাতীৰে গছকাই মাৰিব তেওঁ কলা নাৱৰীয়া কেইটা হাতত লৈ তেওঁ পলাই আহি কিছুদিন তেওঁ নৈ এখনৰ পাৰত ভকতবিলাকো লৈ থাকিল কিন্তু ভকতে খবৰটো দিলে কৃপালু ইয়াতে একো নিদিয়ে আমাক দৰিয়াবহে বিচাৰে বোলে কাইতে বিন্ধিছে ভকতক দেখিলে কাইতে বিন্ধে ময়ো নাম দিওঁ এইখনৰ নাম কটলা বুলি আকৌ কিছুদিন আগুৱাই গ'ল নৈ এখনৰ দাঁতিত ৰৈ গ'ল ভকত পিলাই ক'লে কৃপাল গুৰু ইমান আনন্দ গ'লে আমাকতো চাউল ভাত দিয়ে পাচলিও দিয়ে বোলে ইয়াতে কিছুদিন থাকিম বোলে কৃপাল গুৰু বেছিদিন নাথাকো বোলে কিয় বোলে আমাৰ চুলিবিলাক যায় পানীটো বৰ বেয়া এইখন টকা বলিও এৰিলে ইতিমধ্যে চোৰাংচোৱা খবৰ লৈ গ'ল ইয়াত আছে বুলি গুৰুজনে জানিলে ইয়াৰ পৰা পলাব লাগিব কলৈ যাম কি কৰিম চিন্তা কৰি জানিলে যে কোচ ৰাজ্যত এজন ৰজা আছে মহাজ্ঞানী পণ্ডিত তেওঁৰ ওচৰলৈ যাম গতিকে নাও মেলিলে নাও পাই আছে তেওঁলোক কৈছে ৰাতিপুৱালে দিগদাৰী হ'ব যিমান পাৰা এদিন গ'ল দুপৰীয়া হ'ল নাৱৰীয়াই ক'লে কৃপাল গুৰু ভোক লাগিছে চাউল তাত আছে চাপৰি য'তেই কোৱা তাতেই ৰাখি গৈ 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 চাপৰি পালে গুৰুজনাক ক'লে চাপৰি পাই গ'লো ৰাখি দিয়া ৰাখি দিলে চাপৰি দৌৰা দৌৰি লাগি বাৰীতো আৰু চৌকা বনাব নোৱাৰে শৰীৰৰ বিচাৰিলে জাবৰ জোথৰ কিবাকৈ পালে কিন্তু উধান লাগিব উধান বিচাৰি দৌৰা দৌৰি লাগি মাটিৰে ডাঙৰকৈ থকা এটা বস্তু যেন দাঙি আনি ক'লে পাই গ'লো মই বোলে ময়ো পালো তুমিও পালা তোমাৰতো ডাঙৰ খুন্দিয়াই দিয়া ইমান মাটি থাকিলে দিগদাৰী খুন্দিয়াই দিলে দৌৰি মাৰি দিলে দৌৰি কিয় মাৰিলে বোলে মৰা মানুহৰ মূৰত জকাই পালিনে জানো মোৰতো আৰু কিয় দিলে কিয় দৌৰি মাৰি দিলে বোলে মোৰো একো জোকা কি কিয় দলে বোলে এইটোও জোকা গুৰুজনাক ক'লে কৃপাল গুৰু অন্ন আৰু নহ'ব বোলে কিয় উধান নাই যি পালো মূৰৰ জোকা যোৱা গৈ তোমালোকে পানী ভৰিয়া ধুই মূৰলৈ পানী ছটিয়াই দিবা নাৰায়ণৰ নামৰ লৈ শুদ্ধ কৰোঁ আমি চিত্ত কাইয়া এই বুলি ক'বা যোৱা কৃপাল গুৰু ভৰিয়া ধুম কথাটোহে জানিবৰ মন যায় বোলে কোনটো এই জকাটো চেপেটা এইটো দীঘলীয়া এইটো গোলাকাৰ ইয়াৰ অৰ্থ কি এইবোৰ বহুত কথা হ'ব বাৰু যদি ইমান জানিব খোজা খাগৰি আছে খাগৰি আনিলে ক'লে তোমাৰতো কেনে বোলে চেপেটা দিয়াছো তোমাৰতো কাম আছে নাই বোলে আছে দিয়া সোমাই দিয়া কি হ'ব বোলে নোসোমাই এইফালে দিয়া বোলে নোসোমাই মই বুজিছোঁ তোমাৰতো দিয়া
তোমার কেনে বোলে দীঘলীয়া দিয়াচোন দিয়া সোমাই দিয়া কি হব বোলে সোমাইছে ওলাইছে খালি টমাটো দিয়া টমাটো কেনে কাগজ মটৰ গ'ল দিয়াছে টমাটো দিয়া কেনে এইফালে দিয়ে এইফালে নোলা কি কৰে নোলাই দেখো কিন্তু নাই ওলাইছে এইফালে ওলাইছে তেতিয়াহ'লে কিছুমানৰ কাণেদি হৰি কথা শুনাই নাই কিছুমানে শুনিলে ওলাই গ'ল কিছু অংশইহে মাত্ৰ এইফালে দি ভিতৰলৈ নিয়ে তেতিয়াহ'লে কাণেৰে খাব লাগিব মহাপুৰুষ মাধৱদেৱে তাক ক'লে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনে হৰে সমস্তয় এই দুৰ্বাসনা হৰণ কৰা এই অমৃত কি নামামৃত কি কৰ্ণামৃত কি বাক্যামৃত কি শব্দামৃত গোপিনীবিলাকে যাক নাম দিলে অধৰামৃত বলা তোমালোকে ভৰিহাত পখালি লৈ নাৱত উঠা গুৰুজনাই য'ত বহি আছে তাৰ পৰা উঠিব খোজোতে এই অঞ্চলৰ মানুহবিলাকে দৌৰি আহি কোনে নাও বান্ধিছে দুখন তেওঁলোকক আহিয়ে ক'লে বোলে পানীৰ ওচৰত দেখো মাছে পানী ইয়াতে থাকে জৈত পানী জৈত মাছ চেঙা বহৰীৰ মানুহ আৰু সাংঘাতিক তেওঁলোকে সুধিলে বোলে তাতে পানী আছে নে নাই গুৰুজনে ওপৰলৈ চাই ক'লে নাৰিকল পানী আছে বোলে পানী যদি আছে মাছ আছে নে গুৰুজনে বোলে বন্ধাটো এই ঠাই ধৰ্ম ধৰিবাৰ হেতু নহয় নাও এৰি দিয়া তেতিয়াহ'লে কটলা বেৰি এৰিলে টকা কৰি এৰিলে কটলা বৰি টকা বৰি তাকো এৰিলে বান্ধিলে নাও কাটি কুচি বৰপেটা পালে ছমাহ কটালে চোন কৰা ভেটি এবছৰ নিয়ালে কমাৰ কুচি বিধিৰ বিপাক তাতন বহিল মন কুশল বিচাৰি খিতাপি হ'ল পাত বাউসী খান পাত বাউসী খান পাত বাউসী খান 18 বছৰ থাকিছে পাত বাউসী আন এটা কথা মন কৰিব কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধ কিন্তু 18 দিন চলাইছে আৰু কৃপালুগুৰু শংকৰদেৱে 18 বছৰ থাকিছে তেতিয়াহ'লে 18 বছৰ দীৰ্ঘ সময় সুৱদি সুবাসনা 18 বছৰ দীৰ্ঘ সময় সুৱদি সুবাসনা কীৰ্তন দশম নাটবৰ গীত আৰু যে ভাওনা চৌদিশে ভকতৰ জয় গান কৃষ্ণ ৰাম হৰি ৰাম শ্ৰীমন্ত শংকৰ কৃষ্ণ ৰাম হৰি ৰাম শ্ৰীমন্ত আনন্দ উৎসৱ কৰা খবৰটো নৰনাৰায়ণক দিলে মহাৰাজ আপোনাৰ ৰাজ্যত যাক যজ্ঞ পূজা পাতাল নকৰা এজন কায়স্থ আহিছে ইয়াত ধৰ্ম প্ৰচাৰ কৰিছে ৰজাৰো খং উঠি কৈ পেলালে কোন কেইজন ধৰিয়ান তাৰ সমৰেৰে মই ডগৰ বনাম হাৰেৰে বজাম কথা মতে কাম হ'ল কৃপালু গুৰুজনাক লৈ গ'ল তেওঁ ৰাজ দৰবাৰলৈ গৈ থাকোঁতে খটখটিবিলাকত গাই গ'ল মধুদানবদারণ দেববরম দরবার্যলুচন সত্রধরম ধরণীধর ধারণ ধেয়পরম পরমার্থ বিদ্যা শুভনাশকরম নরনারায়ণ রাজপাতর পৰা থিয় দি তেওঁৰ দৃষ্টিত এটা সূৰ্য হৰি আৰু হাতযোৰ কৰি ক'লে এইখিনি আসনত আসন গ্ৰহণ কৰক নাই নাই মোৰ বিচাৰ হ'ব মই হাতত এইখন পথ আনিছোঁ মোৰ বিচাৰ চলক এদিন দুদিনকৈ বহুত বিচাৰ হ'ল ব্ৰাহ্মণবিলাক হাৰি ব্ৰাহ্মণবিলাকে মাত্ৰ নানান ধৰণৰ পুথিপাতি চাই চাই প্ৰশ্ন কৰে আৰু তপৰে উত্তৰ দিয়ে কৃপালুগুৰু শংকৰদেৱে
মহারাজক বাৰে বাৰে কয় মহাৰাজ আপুনি কিন্তু চামৰাৰে ডগৰ বনাম বুলি কৈছিল সেইটো কাম কেতিয়া কৰিছে হাৰিয়াই কৰি তোমালোকে হৰুৱাই দেখুৱা তোমালোকে ইমান গ্ৰন্থ লৈ আহিছা এইবিলাক চাই চাই প্ৰশ্ন কৰা তেওঁ মুখতেই কয় আমি নোৱাৰোৱে দেখো মহাৰাজে এটা এনে প্ৰশ্ন কৰি দিয়ক যাতে হাৰি যায় হয় ময়ে প্ৰশ্ন কৰো ৰাতিটোৰ ভিতৰত হাতীটো মাৰি ৰাতিপুৱা হুলুকাত ভৰাই কোনে আনিব পাৰে ব্ৰাহ্মণ বিলাকে মহাৰাজ কি কাম আমাৰ দৰে নহয় এটা ৰাতিৰ ভিতৰত হাতী মাৰি হুলুকাত কৃপালু গুৰুজনাই কিন্তু চিন্তা কৰিলে বা মহাজ্ঞানী পণ্ডিত এই নৰ নাৰায়ণে এই হাতী কথা কয় চাৰিয়ে 14 অক্ষৰপুৰাৰে মন্থন কৰা সমগ্ৰ শক্তি এটা ভূমিকা কৰিছে এই ভাৱনাটো লৈ পেলাই কি হ'ল কায়স্থলে পাৰিবনে মহাৰাজে খুজি দিয়া দিলে পাৰিব হয় নেকি হ'ব সন্ধিয়াৰ পৰা সকলোকে ইধা দিলে শিবিৰ পাতি দিলে সন্তৰ্ক হৈ খবৰ লৈ থাকি কেনে দাও দাওকৈ জুই জ্বলিছে ৰন্ধনত ব্যস্ত এটা শিবিৰত কিন্তু বন্তিয়ে জ্বলিছে তার কাজে হয় আয়স্থানে কি ব্রাহ্মণ বিলাকে যে সাম্রাজ্যে ঝগড় বনাব কি দিচ্ছে কেউ রন্ধন করে না আর ব্যাপার করছে ছায় বাকি বিলাকৰ ৰন্ধন দিয়ে খাওঁ হওঁ সেইজনে সেই কায়স্থজনে এনেকৈ ধুলিয়াই আছে কিয় ধুলিয়াইছে সেইটো আমি নাজানো মৰি গৈ যাতে তেওঁৰ ওচৰত কিয় চাব যাওঁ হয় নেকি চাই অহা গৈ কিয় তেনেকৈ ধুলিয়াই থাকে ওচৰলৈ গৈ চাই যে সৰু কটাৰী এখনেৰে গছৰ বাকলি চুচি মহাৰাজে শুনি আনন্দিত হ'ল পথৰ তলত আহি বিৰিঙি আকৌ পঠিয়ালে যোৱা বহু দেৰি হৈ গ'ল বোলে মহাৰাজ গোটেই শিবিৰত চাকিবিলাক নোমাই গৈছে নিদ্ৰা এটা চাকি কোৱাই জ্বলি আছে কি কৰিছে কায়স্থ নেকি সেইজন ব্ৰাহ্মণ বিলাকে যে ডগৰ বনাব খুজিছে সেইটো কি হৈছে এতিয়া ধুলিয়াই থকা নাই এতিয়া নিজৰ আঁঠুৰ ওপৰত হাতখন থৈ চুকলিত থৈ কিবা চাই আছে শান্ত এইটো কিবা লাগে নেকি যোৱাচোন কৈ পেলাই ক'লে মহাৰাজে পঠিয়াইছে কিবা লাগিব নেকি বোলে লাগিব সময় দেৰি হৈ গ'লতো হাতীটো বাদ কৰি গ'লে দৌৰি গৈ মহাৰাজক ক'লে মহাৰাজ হাতীটো বোলে বাদ কৰে সময় বোলে দেৰি হৈ গ'ল কি অস্ত্ৰ লাগিব বিচাৰে সোধা নাই দৌৰি গৈ ক'লে মহাৰাজে পঠিয়াই দিছে কি অস্ত্ৰ লাগিব দা লাগিব কটাৰী লাগিব কুঠাৰ লাগিব নে কৰক লাগিব নাই নাই তেনেবোৰ নালাগে ৰজাই বুজি পাব কাপ আৰু ময়দা মহাৰাজে পঠিয়াই দিলে চিয়াহী ধৰিলে তাৰ পৰা ক'লে পাখি এটাও লৈ যোৱা ৰাতিপুৱা গা পা ধুই শংকৰদেৱে এই ভুলুকাটোত চুনেৰে এটা হাতী এখন লৈ আহিছে ব্ৰাহ্মণ বিলাকে গোটেই বাটে বাটে চিঞৰি আহিছে মহাৰাজ এতিয়াও আপোনাৰ হাতীয়ে বল খাই আছে তেওঁ আমাক ঠগাব আহিছে হ'বই নোৱাৰে ৰজাই ক'লে ৰাজসভাৰ ভিতৰতে পিছত বাহিৰত চিঞৰ বাখৰ নকৰিব বলা ৰাজসভাৰ ভিতৰত সুধিলে কি হ'ল হাতী মৰিলে কিহেৰে মাৰিলা বোলে মহাৰাজে দিয়া অস্ত্ৰই ব্ৰাহ্মণ বিলাকে গুড়গুড়াই আলোচনা কৰে মহাৰাজে দিয়া অস্ত্ৰই কেতিয়া মাৰিলা বোলে মাজৰাতি ভুলুকাত কেতিয়া ভৰালা বোলে কুকুৰাই ডাক দিওঁতে ভৰাইছো চাব কাৰণে মহাৰাজে চাব নালাগে মহাৰাজে শুনা
মই এখনকৈ শুনিয়াই দিম এইবুলি সৰু সৰুকৈ আনি নমো নাৰায়ণ সংসাৰ কাৰণ ৰাম নিৰঞ্জন পাপ ভঞ্জন গুণমালা ভাগ গাই দিলে ব্ৰাহ্মণ বিলাকে লগে লগে গজগজাই উঠিল মহাৰাজ ইয়াত লিখা থকা কথাবিলাকে দেখুৱাব পাৰিব মহাৰাজে ক'লে ব্ৰাহ্মণ সমস্ত সন্তুষ্ট নহয় এই লিখা থকা কথাবিলাক দেখুৱাব পাৰিবনে মহাৰাজ সময় লাগিব দেখুৱাব পাৰিব ব্ৰাহ্মণ বিলাকে আকৌ ক'লে মহাৰাজ এওঁকৰ দুখীয়া পায়স্ত এওঁ কাঠৰ শিলৰ মাটি বনাই আমাক দেখুৱাব আমি একো নাখাওঁ কেনেকুৱা চাবা বোলে বেলেগ নাম নাৰায়ণে সুধিলে হে শংকৰ পায়স্ত ব্ৰাহ্মণসকলে কেনেকৈ নাচায় বোলে কেনেকৈ বা চায় বোলে বেলেগটো বোলে বেলেগ যদি মহাৰাজৰ বাৰু এইখন কি আছে গাত তেতিয়াহ'লে ময়ো বস্ত্ৰতে দেখুৱাই দিম বস্ত্ৰ ব্ৰাহ্মণবিলাকে হাততাল দি ক'লে মহাৰাজ এইবাৰ মৃত্যুদণ্ড বস্ত্ৰত কেনেকৈ দেখুৱায় সঁচানে সঁচা কিন্তু মোক সূতা দিব লাগে বোলে সূতা মই দিব পাৰিম বগাই দিব পাৰিম বগা দিয়ে হ'ব মই চব বেলেগ বেলেগ কৰি মই সজাই যাম বহুত সূতা দিয়ে নাম ভৰি গ'ল ব্ৰাহ্মণ বিলাকে ৰজা ক'লে মহাৰাজ ইমান সূতালৈকে পলাব বোলে সন্তৰি প্ৰহৰী দিয়ে নাম ভটিয়াই আহে তাঁতি কুচিলে তাঁতি কুচিত বাতিকা দিয়ে তাঁতি কুচিত বাতিকাৰিয়ে বিধে চকুৰি হাত একুৰি ভকতৰ নিৰলক চেষ্টা প্ৰস্তে তিনি কুৰি হাত এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰ এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰ উৎফুল্লিত নৰ নাৰায়ণ লীলা দেখি বৃন্দাবনৰ উৎফুল্লিত নৰ নাৰায়ণ লীলা দেখি বৃন্দাবনৰ শংকৰ গুৰুক ৰাজসভাত ৰাজকীয় সন্মান শংকৰ গুৰুক ৰাজসভাত ৰাজকীয় সন্মান পুতৰ কি ব্ৰাহ্মণ খবৰ গ'ল ৰাজমান এইজন গুৰুক আমি অসমীয়া জাতিকৈ পালো কিন্তু তাৰ পিছতো আমাৰ চিন্তা নহ'ল আমাৰ অসমলৈ আঁতৰি মেলে গুৰু সেইকাৰণে আমাৰ দুখ লাগে ঘৰৰ গুৰুজনা তুমি চিনেগে দেৱা পৰৰ হে পদূলি শুনে বাৰীৰ ভৰা গায়ে সকলো খালিয়ে পৰৰ হে জপনা ভাঙে ই দিয়া নাই সাহিত্য সংস্কৃতি গীত নাট ভাওনা তাতকৈ আচৰিত কথাটো হ'ল আজি আপোনালোকে এই অনুষ্ঠানলৈ আহোঁতে প্ৰত্যেকে গলত গামোচা লৈ আছে কৃপালুগুৰু শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে লক্ষণটো চাই আছিল এই স্কুলত পঢ়ি থকা সময়ত তেওঁ শুই পৰিছে যেতিয়া মুখত ৰ'দ পৰাৰ কাৰণে সৰ্পই ফনা ধৰিছিল মুখত ৰ'দ নপৰিবৰ কাৰণে এইজন কৃপালুগুৰু শংকৰদেৱে এই ভঁৰালখন পাৰ হৈ গৈছিল উঠি আহোঁতে এটা শিশু পোৱালি আনিছিল বনৰ মাজলৈ গ'লে হৰিণাৰ পোৱালি ধৰি আনিছিল আৰু সৰ্প এখন সপ্ত বৈকুণ্ঠ দিনা দেখুৱাই বৰদায়নৰ নখোল যেতিয়া বজাই নটা খোল তেতিয়া সেইদিনাখন কিন্তু তেওঁৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে আহি কৈছিল মই চিনি পালোঁ মই বুজিলোঁ মই তৰন্ন আপুনি মোৰ শিক্ষাগুৰু সেইটো মই লগে লগে ৰাম ৰাম গুৰুৱে সেইকাৰণে ময়ো লওঁ ইজন সিজনকৈ 12জনে ক'লে আমি শৰণ লওঁ গুৰুজনাই ক'লে গুৰুক কেতিয়াও শিষ্যই শৰণ নিদিয়ে মই নোৱাৰিম পাৰিব লাগিব আমি ৰাতিপুৱা আহিম ৰাতিটো কিন্তু পৰহে থাকিম গুৰুজনা মহা চিন্তাত কৰি
ওচৰতে গোপী উদ্ধৱ সংবাদ আৰু ৰাতিপুৱা গা পা ধুই সেই গোপী উদ্ধৱ সংবাদখন হাতত লৈ থকাত তেওঁ আহিল। তেওঁলোক আহি পেলাই ক'লে আমি আহি গ'লো, শৰণ দিব লাগে। বোলে মোৰো জন্ম পাইছে কিন্তু বস্ত্ৰ পোৱা নাই। ইজনে সিজনে আলোচনা কৰি এজনে ক'লে আমাৰ সিজনীয়ে কিন্তু কাপোৰ বব জানে, মই আনি দিব পাৰোঁ। দুইজনে ক'লে বৰ ভাল কথা, কাপোৰ আনাই গ'ল, কি খোজ লৈ গ'ল, কিয় ৰলা তুমি? হেৰি হৈছে, কি হেৰি? হেৰি মানে তাই চোৱা গৈছে। কিহত? মই খেতি কৰা মানুহ, দুপৰলৈ বালো ভাল আহি যে পাওঁ তেতিয়াও দুখৰত খোৱাই আছে। মোৰ সেই খং কি কৰি এতিয়ালৈ অন্য হোৱা নাই, এইটো পিঠিতে এচাকডাল লগাই দিলে। গুৰুজনে বোলো বাৰু নাজানি কৰিলা, নাৰীৰ গৰ্ভতে আমাৰ জন্ম, নাৰীকে তুমি সন্মান নকৰিলা, আজিৰ পৰা তেনে কাম নকৰো বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা। যোৱা তুমি গামোচা লৈ আহা, ইয়াতে দিব লাগিব ন বস্ত্ৰ। শুনা, তুমিও এখন ঘৰত লৈ আহিবা। মই আৰু কিয় ল'ব লাগে? বোলে তোমাৰ হৃদয়ত আপোনালোকে হজি আছে, আপোনালোকে প্ৰত্যেকে গৰম মালে পিন্ধাই লৈ আহিছে। এতিয়াৰ পৰাহে আমি ঘৰত গামোচা ল'বলৈ শিকিলো। তেতিয়াহ'লে এটা জাতিক জাগৰণ দিয়া, তাৰপিছতো জাগৰণ দিয়া দলক কিন্তু আমি চিন নাপালো। ইয়াত সেইকাৰণে হৈছে